আমাৰ দেশ ভাৰতৰ এক বৃহৎ অংশই হৈছে গ্ৰামাঞ্চল। দেশে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা কেন্দ্ৰীয় চৰকাৰে কৃষি আৰু গ্ৰামোন্নয়ন এই দুই ক্ষেত্ৰৰে বিকাশত গুৰুত্ব আৰোপ কৰি আহিছে। এয়া অসমৰ দৰং জিলা। ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিস্তৃত সমভূমি অঞ্চলত থকা জিলাবোৰৰ মধ্যভাগত অৱস্থিত এই দৰং জিলাৰ পশ্চিম দিশেৰে বৈ গৈছে বৰনদী। ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটীৰ পৰা প্ৰায় ৪৩ কিলোমিটাৰ উত্তৰ দিশৰ পৰা আৰম্ভ হৈছে দৰং জিলাৰ পৰিসীমা। মূলত কৃষিপ্ৰধান এই জিলাৰ অধিকাংশ লোকেই গ্ৰামাঞ্চলত বাস কৰে। ৰাজ্যখনত প্ৰৱৰ্তিত ৩খলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থাৰ অধীনত গৰিষ্ঠ সংখ্যক জিলাতে ৰূপায়িত হৈ আহিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ গ্ৰামোন্নয়নমূলক আঁচনিসমূহৰ। অসমত যি ৩খলপীয়া পঞ্চায়ত ব্যৱস্থা আছে, জিলা পৰ্যায়ত জিলা পৰিষদ, মধ্যম পৰ্যায়ত আঞ্চলিক পঞ্চায়ত আৰু তৃণমূল পৰ্যায়ত গাঁও পঞ্চায়ত, এই তিনিটা পঞ্চায়তৰ কাম কাজ সুন্দৰভাৱে আমাৰ দৰং জিলাত চলি আছে। আজিকালি তৃণমূল পৰ্যায়ত যি গাঁও পঞ্চায়ত আছে, গাঁও পঞ্চায়ততে বেছিকৈ আমাৰ ধনৰাশি বা পুঁজি আবণ্টন হয়। যিটো আমাৰ চতুৰ্দশ বিত্তীয় আয়োগ, তাত প্ৰায় প্ৰতি গাঁও পঞ্চায়ততে ১ কোটিতকৈ বেছি টকা আবণ্টন হয়। আৰু এই চতুৰ্দশ বিত্তীয় আয়োগৰ কাম কাজ আমাৰ ৭৫টা জিপিৰ সকলোতে ধুনীয়াকৈ চলি আছে। গ্ৰামোন্নয়নৰ আন এটা খুব ভাল আঁচনি হ'ল এনৰেগা, যাক মহাত্মা গান্ধী ৰাষ্ট্ৰীয় জীৱিকা নিয়োগ আঁচনি বুলি কোৱা হয়। এই আঁচনিত আমি এইবাৰ দৰং জিলাত প্ৰতিখন পঞ্চায়ততে ব্যাপক হাৰত কাম কাজ আৰম্ভ কৰিছোঁ। আন এটা আমাৰ খুব সুন্দৰ আঁচনি হ'ল ৰুৰেল হাউচিং, যাক প্ৰধানমন্ত্ৰী আৱাস যোজনা বুলি কোৱা হয়। এইটোৰ অধীনত এজন হিতাধিকাৰীক এটা ঘৰৰ বিপৰীতে ১,৩০,০০০ টকা দিয়া হয় আৰু তাৰোপৰি মানৰেগা আঁচনিৰ জৰিয়তে তেওঁলোকক প্ৰায় ১৮,০০০ টকা দিয়া হয়। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত জিলাখনৰ গ্ৰামাঞ্চলসমূহৰ উন্নয়নৰ বাবে গঠন কৰা হৈছে কেইবাটাও উন্নয়ন খণ্ড। এনে এটা উন্নয়ন খণ্ড হৈছে চিপাঝাৰ উন্নয়ন খণ্ড। ইতিহাসে গৰকা দৰং জিলাৰ বৃহত্তৰ চিপাঝাৰ মূলত এক গ্ৰাম্য প্ৰধান অঞ্চল। চিপাঝাৰ উন্নয়ন খণ্ড কাৰ্যালয়ে ইয়াৰ পৰিসীমাৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহৰ সহযোগত গ্ৰাম্য এলেকাত ৰূপায়ণ কৰি আহিছে কেন্দ্ৰীয় চৰকাৰৰ সকলো গ্ৰামোন্নয়নমূলক আঁচনি। দৰং জিলা পৰিষদৰ অন্তৰ্গত চিপাঝাৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্ভুক্ত আছে আমাৰ ২৫খন গাঁও পঞ্চায়ত। তাৰে আমাৰ টোটেল পপুলেশ্যন হৈছে 2,21,556, য'ত আমি যদি ক'ব যাওঁ আমাৰ কাৰ্যালয়ৰ অন্তৰ্ভুক্ত থকা ফ্লেগশ্বিপ প্ৰগ্ৰামছখিনি কি হয়, তাৰ ভিতৰত আমাৰ আহে MGNৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু চতুৰ্দশ যোনটো আমাৰ বিত্তীয় আয়োগ, যাক আমি 14 ফাইনেন্স কমিশ্যন কওঁ, তাৰে আমাৰ স্কিমছবোৰ অন্তৰ্ভুক্ত হৈ থাকে। আমাৰ ছিষ্টাৰ কনচাৰ্ণ অৰ্গেনাইজেশ্যন হৈছে আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন, য'ত SHGs থাকে, ছেল্ফ হেল্প গ্ৰুপ থাকে। সেই ছেল্ফ হেল্প গ্ৰুপৰ জৰিয়তে আমাৰ যিসকল মহিলা আছে তেওঁলোকে নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে। আমাৰ দৈনিক কামৰ মাজত আমি এটা পেণ্ডেমিক, যাক কয় কোভিডৰ পেণ্ডেমিকৰ মাজত আমি যুঁজিব লগা হ'ল। আৰু সেই সময়ছোৱাত গোটেই গাঁও পঞ্চায়তকে ধৰি আমাৰ খণ্ড উন্নয়ন কাৰ্যালয়ে বহুতখিনি কাম আমি ৰাইজৰ মাজলৈ লৈ গ'লোঁ। দেশৰ গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি মজবুত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে ব্যয় কৰি আহিছে বুজন পৰিমাণৰ ধন। চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত দেশৰ প্ৰতিটো গাঁও পঞ্চায়তলৈকে বুনিয়াদী সেৱাসমূহৰ উন্নয়ন সাধন কৰাৰ অৰ্থে অনুদান প্ৰদান কৰা হয়।
চতুৰ্দশ বিত্তীয় আয়োগৰ অনুদানেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এই পকী নলাৰ। এই পথছোৱাত বাৰিষা কালত জমা হোৱা পানী নিৰ্মীয়মান নলাটোৰ যোগে পথাৰলৈ উলিয়াই দিয়াৰ ব্যৱস্থা কৰা হৈছে। চিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘোঁৰাবন্ধা গাঁও পঞ্চায়তে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি বা MGNৰেগাৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰি উলিয়াইছে এই অংগনবাড়ী কেন্দ্ৰটো। বৰ্তমানে এই অংগনবাড়ী কেন্দ্ৰটোত বৃহত্তৰ গ্ৰামাঞ্চলৰ শিশু আৰু যোগ্য মাতৃসকলক কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ কল্যাণমূলক আঁচনিসমূহৰ সকলো সুবিধা প্ৰদান কৰি অহা হৈছে। ইয়াৰ ফলত উপকৃত হৈছে বৃহত্তৰ গ্ৰামাঞ্চলৰ মাতৃ আৰু শিশুসকল। অংগনবাড়ী কেন্দ্ৰটোৰ গাতে লাগি থকা এই মন্দিৰ গৃহ ঘোঁৰাবন্ধা গাঁও পঞ্চায়তে চতুৰ্থ বিত্তীয় আয়োগৰ অনুমোদিত ধনেৰে নিৰ্মাণ কৰি উলিয়াইছে। চিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বুঢ়ীনগৰ গাঁও পঞ্চায়তে এই গ্ৰামাঞ্চলটোত কেন্দ্ৰীয় চৰকাৰৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত নিৰ্মাণ কৰিছে বাটপথ, কৃষিবান্ধ আৰু ভূমি উন্নয়নকে ধৰি অন্যান্য গ্ৰাম্য বুনিয়াদী ব্যৱস্থাৰ। হাপামাৰা নামে প্ৰসিদ্ধ এই গ্ৰামাঞ্চলটোত বাৰিষা কালত ননৈ নৈৰ বাৰণি পানীয়ে গাঁওবাসীক পথ যাতায়াতত আহুকালৰ সৃষ্টি কৰাৰ লগতে খেতিপথাৰসমূহো বুৰাই পেলাইছিল। এই সমস্যাৰ অন্ত পেলোৱাৰ উদ্দেশ্যে গাঁও পঞ্চায়তখনে চিপাঝাৰ উন্নয়ন খণ্ডৰ সহযোগত MGNৰেগা আঁচনিৰ অধীনত নিৰ্মাণ কৰি আছে এই মাথাউৰি। ইয়াতে আমাৰ এৰাউণ্ড 100 পৰা 200 আমাৰ মানুহ বেনিফিচিয়াৰী জড়িত হৈ আছে আৰু এই আমাৰ ৰাস্তাটো অতিকে জৰুৰী আছিলে। এই ৰাস্তাত এটা কানেক্টিভিটি এটা প্ৰদান কৰিছে আমাৰ দুটা মথাউৰিৰ মাজত আৰু এইটো বান প্ৰটেকশ্যনৰ এটা কাম কৰিছে। এই ৰাস্তাটোৰ টোটেল লেংথ আমাৰ 600 মিটাৰ আছিল। এই কামটোৰ পৰা বহুত মানুহ আমাৰ ইয়াৰ বেনিফিটেড হৈ আছে। আগতে মানে এই ৰাস্তাটো সম্পূৰ্ণ নাইকিয়া অৱস্থাত আছিল, কিন্তু আমি মানে MGNৰেগাৰ অধীনত মানে এই ৰাস্তাটো ধুনীয়াকৈ বহলকৈ বনাই দিছোঁ। গ্ৰাম্য দুখীয়া কৃষিজীৱী লোকক কৃষি সামৰাৰ পিছৰ অৱসৰৰ সময়ছোৱাত কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানেৰে আৰ্থিকভাৱে টনকিয়াল কৰাৰ ক্ষেত্ৰত MGNৰেগাই নতুন যুগৰ সূচনা কৰিছে। MGNৰেগা আঁচনিৰ জৰিয়তে গ্ৰাম্য দুখীয়া কৃষিজীৱী লোকক কৃষি সামৰাৰ পিছৰ অৱসৰৰ সময়ছোৱাত কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানেৰে আৰ্থিকভাৱে টনকিয়াল কৰাৰ ক্ষেত্ৰত MGNৰেগাই নতুন যুগৰ সূচনা কৰিছে। এই আঁচনিৰ অধীনত অনাকৌশলী কামৰ বাবে ইচ্ছুক লোকে বছৰত 100 দিন কাম কৰিব পাৰে। এনে কাম কৰিবলৈ আগ্ৰহী প্ৰতিটো পৰিয়ালে এখনকৈ জব কাৰ্ড ল'ব পাৰে আৰু পৰিয়ালটোৰ প্ৰতিজন প্ৰাপ্তবয়স্ক সদস্যই এই জব কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰি শ্ৰম কৰিব পাৰে। বৰ্তমানে এই মাথাউৰি নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ আছে গ্ৰামাঞ্চলটোৰ MGNৰেগাৰ জব কাৰ্ডৰ গৰাকী কিছু পুৰুষ আৰু মহিলা। আমি বুঢ়ীনগৰ পঞ্চায়তৰ অন্তৰ্গত গোটেইখিনি শ্ৰমিকে কাম কৰি আছোঁ। আমি যথেষ্টখিনি কাম কৰি আছোঁ, বিভিন্ন এলেকাত কাম কৰি আছোঁ, সেনাপতিপাৰা, চমতীয়াপাৰা, চকীয়াপাৰা, আৰু যথেষ্ট ধুনীয়া ধুনীয়া কাম হৈছে। আমাৰ শ্ৰমিকখিনি উপকৃত হৈছে আৰু নিয়মমতে আমি ধুনীয়াকৈ পইচাখিনি পাইছোঁ। 15 দিনৰ অন্তৰে অন্তৰে আমি কাম বিচাৰি যাওঁ। কামৰ আমাৰ প্ৰয়োজন হ'লে আমি কাম বিচাৰি যাওঁ আৰু পইচাৰ আমাৰ কোনো অসুবিধা হোৱা নাই। ধুনীয়াকৈ আমাৰ একাউণ্টত সোমাই দি আছে আৰু কামখিনি আমাৰ কৰি ভাল লাগিছে, কামো ভাল হৈছে আমাৰ। MGNৰেগা আঁচনিসমূহৰ সফল ৰূপায়ণ যোগে গাঁও পঞ্চায়তসমূহে ইয়াৰ অন্তৰ্গত এলেকাসমূহত কৰ্মসংস্থাপন সৃষ্টি কৰাৰ লগতে গ্ৰাম্য অৰ্থনৈতিক বুনিয়াদৰ ভেটিও গঢ়ি তুলিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ গ্ৰামাঞ্চলত MGNৰেগা আঁচনিৰ সফল ৰূপায়ণত পুৰুষৰ লগত মহিলা জব কাৰ্ডৰ গৰাকীসকলৰো বিশেষ ভূমিকা আছে। আমি সৰাবাৰী মৌজাৰ বুঢ়ীনগৰ গাঁও পঞ্চায়তৰ এলেকাধীন চকীয়াপাৰা গাঁৱৰ মানে গোটেইখিনি মহিলা বা যিখিনি ইয়াতে উপস্থিত আছে গোটেইখিনি চকীয়াপাৰা গাঁৱৰে নিবাসী আৰু এনেকৈ তাৰমানে MGNৰেগা আঁচনিৰ জৰিয়তে আমি ধৰ কাম কৰি আছোঁ আৰু সাপ্তাহিক পইচা দি আছে আমাক 200 টকাকৈ, কোনো প্ৰব্লেম হোৱা নাই। আশা কৰা হৈছে MGNৰেগা আঁচনিৰ অধীনত নিৰ্মীয়মান হৈ থকা এই মাথাউৰি তথা পথ যোগাযোগ সম্পূৰ্ণ হৈ উঠিলে বুঢ়ীনগৰ গাঁও পঞ্চায়তৰ অধীনস্থ এই গ্ৰামাঞ্চলটোৰ লোকসকল উপকৃত হ'ব। 1 নং চেঙাপাৰা গাঁৱৰ এই পথছোৱা MGNৰেগা আঁচনিৰ অধীনত নিৰ্মাণ কৰি উলিওৱা হৈছে। এই পথছোৱা নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে পেভাৰ ব্লক।
যাতে পথছোৱা নিৰ্মাণ উন্নত হয় আৰু বৃহত্তৰ গ্ৰাম্য অঞ্চলটোৰ ৰাইজে ইয়াৰ ফল লাভ কৰে। এই ৰাস্তাটো আমাৰ ২৭ লাখ টকাৰ ৬.৫ মিটাৰ লেংথ আছে, বহলটো আমাৰ আছে ৩ মিটাৰ। ৩ মিটাৰটো আমাৰ পেভাৰ ব্লকৰ ৰাস্তা, যিটো আমাৰ এতিয়া পেভাৰ ব্লকটো আমাৰ থিকনেছটো আমাৰ 80 mm থিকনেছ আছে। তাৰ ছাইডত আমাৰ বাউণ্ডেৰী এটা হেৰি আছে, বাউণ্ডেৰীটো আমি PCC ঢালাই দি পেলাই আমাৰ যিটো ইটাটো ধৰি ৰখা হয় পেভাৰ ইটাটো। প্ৰথমতে আমাৰ যিটো ৰাস্তাটো হয়, এই ৰাস্তাটো আমাৰ প্ৰথম আৰ্ট ফিলিং কৰা হয়। আৰ্ট ফিলিং কৰি আমি তাৰ ওপৰত পানী মাৰি আমি ৰুলাৰ মাৰা হয়। তাৰ ওপৰত আপোনাৰ 15 চেণ্টিমিটাৰ আমাৰ থিকনেছ আমাৰ চেণ্ডুৱেল মাৰা হয়। চেণ্ডুৱেলটোৰ ওপৰত আকৌ ৰুলাৰ মাৰা হয় পানী দি পেলাই। তাৰ ওপৰত আমাৰ মেটেল মাৰা হয়। মেটেলটো আপোনাৰ 10 চেণ্টিমিটাৰ আমাৰ থিকনেছ মাৰা হয়। আকৌ সেইটোতো আপোনাৰ ৰুলাৰ মাৰি পানী মাৰা হয়। এই ৰাস্তাটো আমাৰ হোৱাৰ পিছৰ পৰা আমাৰ অতিকৈ আমাৰ 10খন গাঁৱৰ আমাৰ মানুহবোৰ উপকৃত হৈছে। আগতে এই ৰাস্তাটো আমাৰ মাটিতে আছিল, মানুহবোৰৰ অহা যোৱা অসুবিধা আছিল, বোকা হৈছিলে, স্কুলৰ ল'ৰা ছোৱালী আপোনাৰ গাড়ী মটৰচাইকেল এইবোৰ অহা যোৱা অসুবিধা আছিল। এতিয়া হোৱাৰ পিছৰ পৰা মানুহবোৰৰ বহুত সুবিধা হৈছে। MGNৰেগা আঁচনিৰ অধীনত নিৰ্মিত এই পথছোৱাই অঞ্চলটোৰ পথ যাতায়াত ব্যৱস্থাৰ উন্নয়ন সাধন কৰাৰ লগতে আঁচনিখনৰ ৰূপায়ণৰ যোগে গ্ৰামাঞ্চলটোত কৰ্মসংস্থানৰো সৃষ্টি কৰিছিল। আমাৰ দেশৰ গ্ৰামাঞ্চলত বাস কৰা বুজন সংখ্যক লোকৰে প্ৰকৃত বাসগৃহৰ বৰ অভাৱ। মূলতঃ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা গ্ৰামাঞ্চলৰ লোকসকল প্ৰকৃত বাসগৃহৰ পৰা বঞ্চিত। গ্ৰামাঞ্চলৰ লোকসকলৰ এই অভাৱ দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰৱৰ্তন কৰা এক আঁচনি হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আমাৰ যিবোৰ PMI ঘৰ থাকে সেইটোৰ আমাৰ চৰকাৰৰ ধাৰ্যমতে 1,30,000 টকা আমি ধাৰ্য কৰা হয়। আমাৰ যিটো PMI ঘৰ থাকে সেইটো আপোনাৰ দীঘলটো থাকে 5.8 মিটাৰ থাকে আৰু বহলটো থাকে 4.9 মিটাৰ। 200 mm থিকনেছ বিম থাকে। বিমৰ ওপৰত আপোনাৰ 10 ইঞ্চি ৱাল থাকে। 10 ইঞ্চি ৱালৰ ওপৰত আমাৰ প্লিন্থৰ পৰা 90.96 মিটাৰ আমাৰ 5 ইঞ্চি ৱাল থাকে আৰু আপোনাৰ 2.74 মিটাৰ আমাৰ 3 ইঞ্চি ৱাল থাকে। তাতে আমাৰ 2খন দৰ্জা থাকে, 5খন খিৰিকী থাকে, 5খন ভেণ্টিলেশ্যন থাকে। সন্মুখত আমাৰ এখন বাৰাণ্ডা থাকে, 5 ফুট বহল বাৰাণ্ডা এখন থাকে। আমাৰ ঘৰটোৰ ফ্ল'ৰটো আমাৰ পকা থাকে, বাহিৰত আৰু ভিতৰত প্লাষ্টাৰ থাকে, কালাৰ থাকে। আমাৰ যিবোৰ বেনিফিচিয়াৰী ছিলেকশ্যন কৰা হয় তেখেতলোক 2011 চনৰ SSC যিটো চেঞ্চাছ আছিল সেই আধাৰত কৰা হয়। পূৰ্বৰ ইন্দিৰা আৱাস যোজনা আঁচনিখন পুনৰ গঠন কৰি 2016-17 বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ নামেৰে শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ মুখ্য উদ্দেশ্য হৈছে 2022 চনৰ ভিতৰত সকলো গৃহহীন লোককে একোটাকৈ গৃহ প্ৰদান কৰা। চিপাঝাৰ উন্নয়ন খণ্ডৰ অধীনস্থ এয়া 1 নং চেঙাপাৰা অঞ্চল। এই গাঁৱতেই আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বহুতো হিতাধিকাৰী। PMAY যি হৈছে হিতাধিকাৰীৰ দ্বাৰা পৰিচালিত এখন আঁচনি। এই আঁচনিৰ অধীনৰ ঘৰসমূহ হিতাধিকাৰীয়ে নিজৰ তত্ত্বাৱধানত সাজে। ইয়াত কোনো ঠিকাদাৰ নিয়োগ কৰা নহয়। এটা ঘৰৰ বাবদ মুঠ 1,30,000 টকা 3টা কিস্তিত পোনপটীয়াকৈ হিতাধিকাৰীৰ একাউণ্টত দিয়া হয়। আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে ঘৰ সজা প্ৰক্ৰিয়া নিৰীক্ষণ কৰা হয় আৰু প্ৰতিটো ঘৰ জিঅ' টেগ কৰা হয়। এই আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ MGNৰেগাৰ অধীনত অতিৰিক্তভাৱে 95 দিনৰ মজুৰি প্ৰদান কৰা হয় আৰু স্বচ্ছ ভাৰত মিছন বা MGNৰেগাৰ অধীনত শৌচালয়ো নিৰ্মাণ কৰি দিয়া হয়। চিপাঝাৰ উন্নয়ন খণ্ডৰ অধীনৰ গাঁও পঞ্চায়তসমূহৰ অন্তৰ্গত গাঁওসমূহত বহুতো দুখীয়া লোকৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ অধীনত বাসগৃহ নিৰ্মাণ কৰি দি প্ৰকৃত গৃহহীন লোকসকলৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিলে। নমস্কাৰ, মোৰ নাম শ্ৰী ৰূপজ্যোতি শইকীয়া, গাঁও 1 নম্বৰ চেঙাপাৰা। মোৰ আগতে আৰ্থিক অৱস্থা বহুত বেয়াই ধৰ, চৰকাৰী একো এনেকুৱা সুবিধা পোৱা নাছিলোঁ। তাৰপিছত যোৱা বৰ্ষত মই চৰকাৰৰ পৰা এটা ঘৰ পাইছোঁ। ঘৰটো পাই বহুত নথৈ আনন্দিতই হৈছোঁ মই। তাৰপিছত ঘৰটোত 1,30,000 টকা আছিল। তাৰপিছত প্ৰথম কিস্তিত পালোঁ 32,500। তাৰপিছত দ্বিতীয় কিস্তিত পালোঁ 48,000। তাৰপিছত তৃতীয় কিস্তিত পাইছোঁ বৰ্তমান এতিয়া ধৰ 19,000 বাকী আছে, 30,000। সামাজিক সুৰক্ষা আৰু সামাজিক কল্যাণ সাধনৰ উদ্দেশ্যে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনি বা NSAPৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ বৃদ্ধ পুৰুষ, মহিলা, বিধৱা
আৰু বিশেষভাৱে সক্ষম লোকলৈ পেঞ্চন প্ৰদান কৰাৰ লগতে ভৰণ পোষণৰ দায়িত্বত থকা পৰিয়ালৰ মুৰব্বী ব্যক্তিৰ মৃত্যু হ'লে সেই মৃতকৰ পৰিয়াললৈ এককালীন সাহায্য আগবঢ়োৱা হয়। বৰ্তমান NSAPৰ অধীনত 5খন আঁচনি ৰূপায়িত হৈ আছে। চিপাঝাৰ উন্নয়ন খণ্ডৰ অধীনস্থ গ্ৰামাঞ্চলসমূহৰ 60 বছৰৰ ঊৰ্ধৰ বহুতো পুৰুষ মহিলা ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ অধীনত পেঞ্চন লাভ কৰি উপকৃত হৈছে। ৰামেশ্বৰ চহৰীয়া মোৰ নাম আৰু গাঁও ৰামৰাইপাৰা আৰু বৰ্তমান বৃদ্ধ পেঞ্চনো পাইছোঁ। মোৰ নাম শ্ৰী গজেন্দ্ৰনাথ ডেকা, 1 নম্বৰ চেঙাপাৰা গাঁও। আৰু মই এতিয়া বৰ্তমান এই হাত দুখন অলপমান হেৰি ডিফেক্ট আছে, তাৰ কাৰণে মই এটা সাহায্য পাইছোঁ সামান্য হিচাপে, আৰু মাহিলী পেঞ্চনটো পাওঁ 250 কৰি। কোৱা হয় যে দেশৰ গ্ৰামাঞ্চলৰ মহিলাসকলেও পুৰুষৰ সমানে কাম কৰে, কিন্তু ইয়াৰ স্বীকৃতিহে এওঁলোকে নাপায়। বৰ্তমানে এই ধাৰণা সলনি হ'বলৈ লৈছে আৰু এয়া সম্ভৱ হৈছে কেন্দ্ৰীয় চৰকাৰে সৃষ্টি কৰা ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান বা চমুকৈ NRLMে গ্ৰামাঞ্চলৰ মহিলাসকলৰ বাবে সৃষ্টি কৰা কৰ্ম আঁচনিৰ বাবে। ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ লক্ষ্য হৈছে দেশৰ গ্ৰামাঞ্চলৰ অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলক সুচলভাৱে আত্মসংস্থাপিত তথা নিপুণ হিচাপে মজুৰি ভিত্তিক সংস্থাপনৰ সুবিধা কৰি এওঁলোকৰ জীৱন ধাৰণৰ মান বহনক্ষম ব্যৱস্থাৰে সক্ষম কৰাৰ লগতে তৃণমূল পৰ্যায়ত এই অৰ্থনৈতিকভাৱে অনুগ্ৰহৰ লোকসকলৰ মাজত শক্তিশালী এক প্ৰতিষ্ঠান গঢ়ি তোলা। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত ৰাজ্যখনৰ গ্ৰামাঞ্চলসমূহত অৰ্থনৈতিকভাৱে অনুগ্ৰহৰ মহিলাসকলৰ জীৱিকা নিৰ্বাহ প্ৰণালী শক্তিশালী কৰি তোলাৰ বাবে আত্মসহায়ক গোট বা তেনেধৰণৰ ওপৰখাপৰ সংগঠন যেনে গাঁও সংগঠন আৰু গ্ৰামীণ মহিলাৰ দ্বাৰা গঠিত মণ্ডল পৰ্যায়ৰ সংগঠন গঠন কৰাৰ প্ৰক্ৰিয়া পূৰ্ণ পৰ্যায়ত চলি আছে। আমাৰ ASMৰ কাম বহুত ভালদৰে কাম ইয়াত আগবাঢ়ি গৈ আছে যে আমাৰ এতিয়ালৈকে 2450টা SSG ৰেজিষ্ট্ৰেশ্যন হৈছে, য'ত নেকি আমাৰ তাত এই 2450টাত আমাৰ 26,080টা 26,080টা আমাৰ মহিলা অন্তৰ্ভুক্ত হৈ আছে। আৰু ইয়াৰ লগতে আমাৰ গ্ৰাম্য সংগঠন 125টা গ্ৰাম্য সংগঠন গঠন কৰা হৈছে, য'ত আমাৰ আছে 1750টা SSG তাত ইনক্লুড হৈ আছে। আৰু তেনেকুৱাকৈ আমাৰ বিভিন্ন পৰ্যায়ত আমাৰ ব্লগত SSG মহিলাসকলক সবলীকৰণৰ বাবে বিভিন্ন ধৰণৰ ট্ৰেইনিং দিয়া হয়, যেনে বুককিপাৰ ট্ৰেইনিং, SSG বেচিক মেনেজমেণ্ট ট্ৰেইনিং আৰু BO বেচিক মেনেজমেণ্ট ট্ৰেইনিং। আৰু ইয়াৰ তৰফৰ পৰা আমাৰ ASMৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰা SSGসকলক RF আৰু CIF পুঁজি প্ৰদান কৰা হৈছে। দৰং জিলাৰ চিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে গঠন কৰা এক গাঁও সংগঠনৰ এয়া মাহিলী সভা। এই সভাতে গাঁও সংগঠনটোৱে আলোচনা কৰিছে ইয়াৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোটসমূহৰ পৰৱৰ্তী কাৰ্যসূচী, ঋণ পৰিশোধ আদি বিষয়ৰ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা প্ৰশিক্ষিত জীৱিকা সখী এগৰাকীয়ে আগধৰা এই সভাতেই গাঁও সংগঠনটোৰ অন্তৰ্গত আত্মসহায়ক গোটসমূহে এওঁলোকে লাভ কৰা কৰ্ম অভিজ্ঞতাৰ বিষয়েও বক্তব্য দাঙি ধৰে। এইদৰেই গ্ৰাম্য মহিলা সংগঠনটোৱে বৃহত্তৰ গ্ৰামাঞ্চলটোত মহিলা আত্মসহায়ক গোটসমূহক নিজ কৰ্মত পাৰদৰ্শী কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। এই আঁচনিখনৰ অধীনত মই এতিয়ালৈকে 83টা আত্মসহায়ক গোটক ৰেজিষ্টাৰ কৰাইছোঁ। এই আটাইখিনি গোটকে মই চোৱা চিতা কৰোঁ আৰু মই এই পঞ্চায়তটোৰ অধীনত এতিয়ালৈকে 6টা গ্ৰাম্য সংগঠন গঠন কৰিলোঁ। এই গ্ৰাম্য সংগঠন কেইটিও চোৱা চিতা কৰিব লাগে, তেওঁলোকে ভালদৰে কাম কাজ কৰিছে নে নাই, বহীপত্ৰ লিখিছে নে নাই, এইবিলাকো চোৱা চিতা কৰিব লাগে। এতিয়ালৈকে কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত 66টা আত্মসহায়ক গোটে RF, যিটো আমাৰ ৰিভলভিং ফাণ্ড বুলি কয় বা ঘূৰ্ণীয়মান পুঁজি, সেইটো পাইছে। আৰু এতিয়ালৈকে 2টা গ্ৰাম্য সংগঠনত প্ৰায় 15টা SSGয়ে CIF লোনটো পাইছে। পাথৰীঘাট দুগ্ধ উৎপাদক সমিতিৰ অন্তৰ্গত এয়া অগ্ৰগামী মহিলা আত্মসহায়ক গোট। এই মহিলা আত্মসহায়ক গোটটোৰ প্ৰধান কাম হৈছে গাহৰি পালন।
জীৱিকা অভিযানৰ পৰা 25,000 টকাৰ ঘূৰ্ণীয়মান পুঁজি লাভ কৰি এই মহিলা গোটটোৱে গাহৰি পালন যোগে স্বনিৰ্ভৰশীল হোৱাৰ যাত্ৰা আৰম্ভ কৰিছিল। যেতিয়া আমি NRLMৰ পৰা যিটো হেৰি হয় RF 25,000 টকা, সেই 25,000 টকা পোৱাৰ পিছত আমি মানে সদস্যবিলাকে আলোচনা কৰিলোঁ যে আমি কিবা এটা কৰি লোৱা ভাল। গতিকে আমি আলোচনা কৰি গাহৰি পালনৰ বিষয়ে ভাবিলোঁ। 75,000 টকা মূলধন হিচাপে আমি হাতত লৈ আমি গাহৰি পালনৰ আৰম্ভ কৰিলোঁ। তেতিয়াৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে আমাৰ মুঠ খৰচ হৈছে 1,15,000 টকা। তাৰপিছত পোৱালিও বিক্ৰী কৰোঁ, মাজতে খাহী বিক্ৰী কৰিলোঁ 4টা, যিকেইটা মতা আছিল খাহী কৰি কিনে 4টা খাহী বিক্ৰী কৰিলোঁ, তাত পালোঁ আমি 60,000 টকা। এনেকৈ আমি টোটেল আজিলৈকে আমাৰ 1,84,500 টকা আমাৰ বিক্ৰী হৈছে। কম সময়ৰ ভিতৰতে এই অগ্ৰগামী নামৰ মহিলা আত্মসহায়ক গোটটোৱে সফলতাৰ মুখ দেখিবলৈ সক্ষম হোৱাৰ লগে লগে নিজৰ আৰ্থিক উপাৰ্জনো বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ লগে লগে এই গোটৰ মহিলা সদস্যসকল আৰ্থিক সচ্ছলতাৰ লাভৰ দিশে আগুৱাইছে। পাথৰীঘাট পঞ্চায়তৰ অন্তৰ্গত এই গাঁওখনৰ আন এটা মহিলা আত্মসহায়ক গোট দিগ্গজ। এওঁলোকৰ মূল অৰ্থনৈতিক কাম কাজ হৈছে কুকুৰা পোৱালি উৎপাদন আৰু পালন। চিপাঝাৰ উন্নয়ন খণ্ডৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহায়ত ঘূৰ্ণীয়মান পুঁজি লাভ কৰি আৰম্ভ কৰা এই কুকুৰা পালনৰ যোগে বৰ্তমানে দিগ্গজ মহিলা আত্মসহায়ক গোটটোৱে অৰ্থনৈতিকভাৱে লাভান্বিত হোৱাৰ দিশে আগবাঢ়িছে। স্থানীয় তথা নগৰ অঞ্চলৰ বজাৰলৈকো এওঁলোকে মুৰ্গীৰ কণী যোগান ধৰে। বৃহত্তৰ চিপাঝাৰ অঞ্চলৰ ননৈঘাট গাঁৱৰ এয়া আকাশী গংগা মহিলা আত্মসহায়ক গোট। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহায়ত আৰ্থিক অনুদান লাভ কৰি এওঁলোকে আৰম্ভ কৰিছে হাঁহ পালন। হাঁহ পালনেৰে স্বাৱলম্বী হোৱাৰ দিশে আগবঢ়া এই মহিলা আত্মসহায়ক গোটটোৱে অহা দিনবোৰত নিজৰ কাম কাজ বৃদ্ধি কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। 17/7/2016 আমি এই গোটটো আৰম্ভ কৰিছিলোঁ। তাৰপিছত সঞ্চয় কৰিলোঁ। সঞ্চয় কৰোঁতে আমি NRLMৰ পৰা আমি এটা মানে হেৰি 25,000 টকা এটা পালোঁ। 25,000 টকা পায়ে আমি হাঁহ পালনৰ আৰম্ভ কৰিছোঁ। আমি হাঁহৰ পৰা বহুতখিনি আমি লাভ পাইছোঁ। পাথৰীঘাট গাঁও পঞ্চায়তৰ এলেকাৰ এয়া ধৰিত্ৰী মহিলা আত্মসহায়ক গোট। এই আত্মসহায়ক গোটটোৱে কাপোৰ বোৱা কটা কামত বৰ্তি হৈ স্বাৱলম্বী হোৱাৰ দিশে আগবাঢ়িছে। এওঁলোকৰ উৎপাদিত কাপোৰে জিলাখনৰ বজাৰসমূহত সমাদৃত হোৱাৰ উপৰিও ৰাজ্যৰ চহৰ অঞ্চল বজাৰতো সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ গোটে কনকলতা মহিলা সবলীকৰণ আঁচনিৰ দ্বাৰা পোৱা 25,000 টকাৰে প্ৰথমতে এটা চেকাৰ্ট মেচিন আমি ক্ৰয় কৰা হয় আৰু তাৰ জৰিয়তে আমি পাট মুগাৰ কাপোৰ বা আমাৰ সাধাৰণ কাপোৰ আমি উৎপাদন কৰোঁ আৰু ইয়াৰ জৰিয়তে আমি বহুতখিনি লাভান্বিত হৈছোঁ। আৰু ইয়াৰ উপৰিও আমি CIFৰ পৰা পোৱা টকাৰেও আমি গৰু ক্ৰয় কৰিছোঁ আৰু তাৰ দ্বাৰাই গাখীৰ উৎপাদন কৰি আমি তাৰ দ্বাৰাই মাহিলী 20-25,000 টকা আমি উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ। এইদৰেই গ্ৰামাঞ্চলৰ উন্নয়নৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰৰ ধৈৰ্যবাহী আঁচনিৰ ৰূপায়ণৰ জৰিয়তে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গ্ৰামাঞ্চলৰ বিকাশত নতুন ৰূপ দিবলৈ আহুপুৰুষাৰ্থ কৰাৰ লগতে গ্ৰামাঞ্চলৰ লোকৰ বাবে এক নতুন উজ্জ্বল ভৱিষ্যতৰ দিশ মুকলি কৰিবলৈ সক্ষম হৈছে।